हेलो फ्रेंड्स, मोर यूट्यूब चैनल आपनालोকক स्वागतम जनाइছো। আজি লৈ আহিছো এটা নতুন ৰেচিপি আলু আৰু পনীৰৰ কোপ্তা কাৰী। সদায় একে ধৰণৰ পাচলি খাই যেতিয়া আমনি লাগে তেতিয়া আমি অকমান বেলেগ ধৰণৰ কিবা এটা বনাবলৈ ইচ্ছা হয়। আৰু সেইকাৰণে আজি নতুন ৰেচিপি আপোনালোকলৈ লৈ আহিছো। আশা কৰিছো আপোনালোকে ভাল পাব। লাইক কৰিব, কমেন্ট কৰিব, শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব নতুন নতুন ভিডিঅ' পাবৰ কাৰণে। আহক আমি এতিয়া বনাও। প্ৰথমতে লৈছো এতিয়া দুটা সিজোৱা আলু লৈছো আৰু পনীৰ লৈছো। এইখিনি আমি এটা বাউলত মিলাই লব লাগিব। প্ৰথমতে আমি এইখিনি এতিয়া এনেকৈ পিহনা এখন লৈ মিহিকে পিহি লম। সিজোৱা আলু হয় দুটা। এ হৈ গৈছে এইখিনি। এতিয়া আমি পনীৰখিনি আলুৰ লগত মিলাই লম। দুটা আলুৰ লগত মই 150 গ্ৰাম পনীৰ দিছো। পনীৰ আৰু আলুৰ সম পৰিমাণৰ হলে ভাল হয়। এইখিনি ভালকৈ আমি এতিয়াতে সানি লব লাগিব। আৰু কি বস্তু দিব লাগে মই দেখুৱাই যাম এফালৰ পৰা। ইয়াতে দিম এতিয়া আধা চামুচ জিৰা গুৰি, আধা চামুচ ধনিয়া গুৰি, অকণমান জালুকৰ গুৰি দিছো। জালুকৰ গুৰি দিলে টেষ্টটো ভাল হয়। আধা চামুচ জলকীয়া গুৰি, অকণমান হালধি গুৰি দিছো। আন্দাজমতে নিমখ দিব আৰু 2 চামুচ কৰ্ণফ্লোৰ। যদি কৰ্ণফ্লোৰ নাথাকে তেতিয়া হলে ময়দাও ব্যৱহাৰ কৰিব পাৰে। আমি এতিয়া আটাইখিনি বস্তু ভালদৰে মিলাই লম। হাতেৰে ভালকৈ মোহাৰি লম। গোটেইখিনি বস্তু মিলি নোযোৱালৈকে ভালকৈ মোহাৰি ল'ব লাগিব। এতিয়া সানিলো এইখিনি। তাৰপিছত এতিয়া আমি কি কৰিম, বল বনাম এটা। বলখিনি লাগি নধৰিবলৈ ইয়াত অকণমান কৰ্ণফ্লোৰ ছটিয়াই দিছোঁ। নিজৰ আন্দাজমতে যোগ কৰি লৈ পেলাই কোপ্তাৰ কাৰণে এনেকৈ বল বনাই ল'ব লাগিব। এয়া লাডু কৰি হৈ গ'ল। কাৰীৰ গ্ৰেভিটো বনাবৰ কাৰণে আমি এতিয়া এটা চচপেন ল'ম। গেছ অন কৰি দিছোঁ। গ্ৰেভি বনাবৰ কাৰণে দুটা পিঁয়াজ লৈছোঁ, কাজু লৈছোঁ আৰু এটা কেঁচা জলকীয়া দিছোঁ। এইখিনি আমি এতিয়া গ্ৰেভিৰ কাৰণে তৈয়াৰ কৰি ল'ম। অকণমান পানী দি এইখিনি আমি এতিয়া সিজাই ল'ম। এতিয়া গেছটো বঢ়াই দিম। এটা উতলিছে। এতিয়া এইখিনি হৈ গৈছে। এইখিনি আমি এটা বাউলত কাঢ়ি থম ঠাণ্ডা হ'বৰ কাৰণে। ঠাণ্ডা হ'লে এইখিনি আমি মিক্সিত দি দিম। তাৰ আগতে আমি বলবিলাক ভাজি লম। এতিয়া আমি এটা তেল দিম। গেছটো বঢ়াই দিছোঁ তেলখিনি গৰম হ'বলৈ। তেল গৰম হোৱাৰ পিছত আমি গেছৰ ফ্লেমটো কমাই দিম। কমাই পেলাই আমি এটা এটাকৈ বলবিলাক ভাজি ল'ম। কম ফ্লেমত ভাজিব লাগিব। এতিয়া ভাজি হৈ গ'ল। এখন এতিয়া প্লেটত উলিয়াই ল'ম। ভাজি থাকোঁতে মন কৰিব যাতে ক্ৰেক নাহে, ভাজিবিলাক যাতে ফাটি নাযায় তালৈ মন কৰিব। এয়া হৈ গ'ল। এতিয়া আমি এখন কেৰাহী ল'ম। অকণমান তেল দিম। এক চামুচ বাটাৰ দিছোঁ। দুটুকুৰা ডালচেনি দিছোঁ। দুটা ইলাচি দিছোঁ।
তেজপাত, পিঁয়াজ আৰু কাজুৰ পেষ্ট বনাই লৈছোঁ, এটা দি দিম। এনেদৰে চেকনিয়ে চেকি দিলে কিবা গোটা থাকিলে চেকনিতে ৰৈ যাব। এতিয়া ইয়াত একাপ গাখীৰ দি দিব। লাহে লাহে লৰাই থাকিব লাগিব। গেছৰ ফ্লেমটো কমাই থ'ব লাগিব। তলত লাগি নোযোৱাকৈ এনেকৈ লাহে লাহে লৰাই থাকিব লাগিব। লৰাই লৰাই ডাঠ কৰি দিব লাগিব। এতিয়া লাহে লাহে ডাঠ হৈ আহিছে। ডাঠ হৈ অহাৰ লগে লগে আমি ইলাচি আৰু ডালচেনি যিখিনি দিছিলোঁ সেইখিনি ইয়াৰ পৰা উলিয়াই পেলাই কাঢ়ি দিম। আমি ইয়াতে ক্ৰীম দি দিম, ফ্ৰেছ ক্ৰীম দি দিম। ফ্ৰেছ ক্ৰীম দি দিছোঁ। এয়া গেছটো চিম কৰিয়ে থ'ব। মিঠা হ'লে ভাল লাগিব, গতিকে অকণমান মিঠা দিছোঁ। নিমখ দিছোঁ, নিমখ নিজৰ আন্দাজমতে দিব আপোনালোকে। অকণমান জালুকৰ গুড়ি দিছোঁ, ইলাচি গুড়ি দিছোঁ, লাহে লাহে ডাঠ হৈ আহিছে। ডাঠ হৈ আহিছে। এতিয়া আমি এচামুচ বাটাৰ দি দিম। বাটাৰ দিয়াৰ পিছতে এতিয়া আমি অকণমান উতলাৰ পিছতে অফ কৰি দিম। অকণমান পনীয়াকৈ ৰাখিব লাগিব। বলখিনি যেতিয়া দি দিম, সেই বলখিনিয়ে যোনটো শুহি ল'ব, সেইকাৰণে অকণমান পনীয়াকৈ ৰাখিব লাগিব। ধুনীয়া হৈ গ'ল। গেছ অফ কৰি দিলোঁ। বলখিনিৰ ওপৰত এনেকৈ এই কাৰীখিনি দি দিম। গৰমে গৰমে কাৰীখিনি দি দিব, তেতিয়া কোমল হৈ যাব। নহ'লে এটা বাউলতো উলিয়াই দিব পাৰে। কেঁচা জলকীয়া দি পেলাই এনেকৈ গাৰ্নিছ কৰি দিম। ড্ৰাই ফ্ৰুইটছ দি পেলাই এনেকৈ গাৰ্নিছ কৰি দিব। আমাৰ আলু পনীৰৰ কোপ্তা হৈ গ'ল। এতিয়া আপোনালোকে ৰুটিৰ লগত, ভাতৰ লগত বা পৰঠাৰ লগত খাই চাব। বৰ ধুনীয়া হৈছে। সকলোৱে মোৰ ভিডিঅ'টো চাই কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, যাতে নতুন নতুন ভিডিঅ' আপোনালোকে পাব পাৰে।